ইতিমধ্যে তোমালোকৰ ডক্সৰী লাৰ্ণছ এবাউট দ্য পঞ্চায়ত পাঠটি আৰম্ভ কৰিলোঁ। মই আশা কৰিছোঁ তোমালোকে সকলোৱে ঘৰত পাঠটি ভালদৰে পঢ়ি চাইছা। তোমালোকে পাঠটি পঢ়োঁতে কিছুমান শব্দ নিশ্চয় বুজি পোৱা নাছিলা, নহয়নে বাৰু? তোমালোকে যিখিনি শব্দ বুজি পোৱা নাছিলা, সেই শব্দখিনি এখন কাগজত ধুনীয়াকৈ লিখি গ্ৰুপটোত ফটো মাৰি পঠাই দিবা। এতিয়া মই যিখিনি শব্দ তোমালোকৰ কাৰণে বাছি উলিয়াইছোঁ, তোমালোকে জটিল পাইছা বুলি যিখিনি শব্দ মই বাছি উলিয়াইছোঁ, সেই শব্দসমূহ তোমালোকে ভালদৰে মন কৰিবাচোন। পাব্লিক ৱেলফেয়াৰ। পাব্লিক ৱেলফেয়াৰ means services provided by the government or private organizations to help poor, ill or old people. তোমালোকে জনকল্যাণমূলক কামসমূহৰ বিষয়ে শুনিছানে বাৰু? আমাৰ সমাজৰ যিখিনি দুখীয়া মানুহ বা নিজে কাম কৰিব নোৱাৰা মানুহ বা বৃদ্ধ মানুহ, তেওঁলোকৰ কাৰণে চৰকাৰে বিভিন্ন জনকল্যাণমূলক আঁচনি উলিয়াইছে আৰু তেওঁলোকৰ কাৰণে চৰকাৰে সময়ে সময়ে বিভিন্ন কাম হাতত লয়। সেই কামসমূহেই হৈছে পাব্লিক ৱেলফেয়াৰ। Beads. Beads means small pieces of glass stone. Beads মানে কি? মণি মুকুতা, অৰ্থাৎ মিচিং সম্প্ৰদায়ৰ লোকসকলে মালা গাঁঠিবৰ কাৰণে যিখিনি মণি মুকুতা ব্যৱহাৰ কৰে, ডিঙিত পিন্ধা যিডাল মালা, সেই মালাডালত ব্যৱহাৰ কৰা সেই মণিবোৰে হৈছে কি? বিটছ। তাৰপিছত কোৱাৰেল। কোৱাৰেল means argument or disagreement, angry dispute. আমাৰ যেতিয়া কোনো মানুহৰ লগত আন কোনো মানুহৰ মতানৈক্য ঘটে বা কিছুমান কথাত আমি যেতিয়া বেলেগ মানুহৰ লগত সন্মত নহওঁ, তেতিয়া সেই যিটো কথাৰ কটাকটি হয় বা আমাৰ অসন্মতি প্ৰকাশ কৰিবৰ কাৰণে আমি যিবোৰ কথা কওঁ, সেইবোৰে হৈছে কি? কোৱাৰেল। ইনষ্টিটিউশ্যন। ইনষ্টিটিউশ্যন means organization, অৰ্থাৎ অনুষ্ঠান। ইনষ্টিটিউশ্যন গভৰ্ণমেণ্টো হ'ব পাৰে, গভৰ্ণমেণ্টেল অৰ্গেনাইজেশ্যনো হ'ব পাৰে বা প্ৰাইভেট অৰ্গেনাইজেশ্যনো হ'ব পাৰে। তাৰপিছতে কনষ্টিটিউশ্যন অফ ইণ্ডিয়া। কনষ্টিটিউশ্যন অফ ইণ্ডিয়া means the supreme law of India. কনষ্টিটিউশ্যন অফ ইণ্ডিয়া হৈছে ভাৰতৰ সংবিধান। ভাৰতৰ সংবিধান মানে কি তোমালোকে জানানে বাৰু? আমাৰ ভাৰতবৰ্ষখন ভালকৈ নিয়াৰিকৈ চলিবৰ বাবে কিছুমান আইনৰ প্ৰয়োজন বা কিছুমান নীতি নিয়মৰ প্ৰয়োজন, নহয়নে বাৰু? সেই নীতি নিয়মসমূহ আৰু আইনসমূহ যিখন কিতাপত লিপিবদ্ধ কৰি থোৱা হৈছে, সেইখনেই হৈছে ভাৰতবৰ্ষৰ সংবিধান। তাৰপিছতে আছে কণ্ট্ৰিবিউট। কণ্ট্ৰিবিউট means donate, দান বৰঙণি আগবঢ়োৱাকে কণ্ট্ৰিবিউট বুলি কোৱা হয়। Substantially. Substantially means to a great extent, considerably, অৰ্থাৎ বৃহৎ পৰিমাণৰ বা পৰ্যাপ্ত পৰিমাণৰ। Government. Government means executive or administration. তোমালোকে সকলোৱে চৰকাৰ শব্দটো শুনিছাই নিশ্চয়। চৰকাৰ বুলি ক'লে আমি কি বুজো বাৰু? যেনেকৈ আমাৰ বিদ্যালয়খন চলাবৰ কাৰণে আমাৰ এটা অথৰিটি আছে, অৰ্থাৎ আমাৰ প্ৰিন্সিপাল ছাৰ, ভাইচ প্ৰিন্সিপাল ছাৰ বা সকলো শিক্ষক আৰু মেনেজিং কমিটি মিলি যিখন অথৰিটি গঠিত হৈছে, ঠিক তেনেকৈ আমাৰ
ৰাজ্যখন চলাবৰ কাৰণেও বা আমাৰ দেশখন চলাবৰ কাৰণেও আমি কিছুমান আমাৰ মাজৰ পৰা প্ৰতিনিধি নিৰ্বাচন কৰোঁ আৰু সেই প্ৰতিনিধিসকল মিলিত হৈ আমাক সকলোকে শাসন কৰে আৰু বিভিন্ন কাম কাজবোৰ পৰিচালনা কৰে। গতিকে সেই যিটো ব্যৱস্থা সেইটোৱে হৈছে কি গভৰ্ণমেণ্ট। ভেহিকল means অটোমোবাইল, means of transportation। ভেহিকল মানে হৈছে আমাৰ যাতায়াত ব্যৱস্থাৰ কাৰণে যিসমূহ গাড়ী বা চাইকেল বা মটৰ চাইকেল সেই সকলোবোৰক আমি কি বুলি কোৱা হয়, অৰ্থাৎ যান বাহনবোৰকে ভেহিকল বুলি কোৱা হয়। ডিফাৰেণ্টলি এবল। এতিয়া ডিফাৰেণ্টলি এবল মানে হৈছে ফিজিকেলি অৰ মেণ্টেলি ডিজেবল্ড। ডিফাৰেণ্টলি এবল মানে কি, অসমীয়া প্ৰতিশব্দটো হৈছে বিশেষভাৱে সক্ষম। আগতে যিসমূহ লোকক হেণ্ডিকেপ্ড বুলি কোৱা হৈছিলে বা অক্ষম লোক বুলি কোৱা হৈছিলে, কিন্তু এতিয়া সেই লোকসকলক হেণ্ডিকেপ্ড পাৰ্চন বুলি কোৱা নহয়। তাৰ সলনি কি বুলি কোৱা হয়, বিশেষভাৱে সক্ষম লোক। অৰ্থাৎ তেওঁলোক হয়তো শাৰীৰিকভাৱে বা মানসিকভাৱে অসুস্থ হ'ব পাৰে, কিন্তু কোনোবা এজন লোক যদি শাৰীৰিকভাৱে অসুস্থ, তেওঁলোক মানসিকভাৱে কি হ'ব পাৰে, সক্ষম হ'ব পাৰে। ধৰি লোৱা কোনোবা এজন মানুহে ভৰিৰে ভালদৰে খোজকাঢ়িব নোৱাৰে, কিন্তু তেওঁলোকে হাতেৰে বহুত ভাল ভাল কাম কৰিব পাৰে। ভালদৰে ছবি আঁকিব পাৰে বা কবিতা লিখিব পাৰে বা তেওঁলোকে গান গাব পাৰে। ভৰিকেইখন বেয়া হোৱাৰ কাৰণে হয়তো তেওঁলোকে খেলিব নোৱাৰিব পাৰে বা চাইকেল চলাব নোৱাৰিব পাৰে, কিন্তু তাৰ সলনি তেওঁলোকে বেলেগ কিছুমান কাম খুব নিপুণভাৱে কৰিব পাৰে। বুজি পাইছানে? সেইকাৰণে তেওঁলোকক কি বুলি কোৱা হয়, ডিফাৰেণ্টলি এবল বুলি কোৱা হয়। তাৰ পিছৰ ৱৰ্ডটো হৈছে ভলেণ্টিয়াৰ। ভলেণ্টিয়াৰ মিন্স ফ্ৰীলি অফাৰ টু ডু ছামথিং। তোমালোকে স্বেচ্ছাসেৱক শব্দটো শুনিছানে বাৰু? স্বেচ্ছাসেৱক শব্দটো হৈছে ভলেণ্টিয়াৰৰ অসমীয়া প্ৰতিশব্দ। স্বেচ্ছাসেৱক মানে কি বাৰু? যেতিয়া কোনো মানুহে কিবা এটা কামৰ বিনিময়ত পইচা নলয়, যেতিয়া নিজৰ ইচ্ছামতে কোনো মানুহে কাৰোবাৰ পৰা পইচা নোলোৱাকৈ সেৱা আগবঢ়ায়, সেইটোকে কি বুলি কোৱা হয়, ভলেণ্টিয়াৰ বুলি কোৱা হয়। তাৰ পিছৰ ৱৰ্ডটো হৈছে ইণ্ডিপেণ্ডেণ্ট। ইণ্ডিপেণ্ডেণ্ট মিন্স ফ্ৰী ফ্ৰম আউটছাইড কণ্ট্ৰল। অৰ্থাৎ কাৰো অধীন নোহোৱাকৈ, পৰাধীন নোহোৱাকৈ আমি যেতিয়া মুক্ত মনে ঘূৰিব পাৰিম, আমাৰ যিখিনি অধিকাৰ আমি সাব্যস্ত কৰিব পাৰিম, আমি সম্পূৰ্ণ স্বাধীন হ'ব পাৰিম, সেই অৱস্থাটোকে কি বুলি কোৱা হয়, ইণ্ডিপেণ্ডেঞ্চ, বা আমি নিজকে তেতিয়া ইণ্ডিপেণ্ডেণ্ট বুলি ক'ব পাৰিম। মই আশা কৰিছোঁ তোমালোকে এই আটাইকেইটা শব্দ ভালদৰে বুজি পাইছা। আৰু যদি তোমালোকে পাঠটোত কিবা বুজি নোপোৱা শব্দ আছে, তেন্তে তোমালোকে গ্ৰুপটোত পঠাই দিবা, মই তোমালোকৰ লগত আলোচনা কৰিম।